টাইমছ নিউজলৈ স্বাগতম জনাইছো আৰু ষ্টুডিঅ'ত মই সুস্মিতা দিবলৈছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ কলিয়াবৰত ভূমিবিহীন ৪৮টা পৰিয়াললৈ অসম চৰকাৰৰ চৰকাৰী গৃহ আবণ্টন শুক্ৰবাৰে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই আধাৰশিলা স্থাপন কৰে ৪৮টা গৃহৰ পশ্চিম কলিয়াবৰ অন্তৰ্গত শাকমুঠি চাহ বাগিচাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৪৮টা পৰিয়ালে লাভ কৰে প্ৰধানমন্ত্ৰী আৱাস গৃহ আৰু এই আৱাস গৃহৰ হিতাধিকাৰী সকলে গৃহৰ লগতে লাভ কৰিব শৌচালয় বিশুদ্ধ খোৱা পানী আৰু বিদ্যুতৰ সংযোগ আজি আমি এই পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হাতীগাঁও পঞ্চায়তৰ এই শাকমুঠি চাহ বাগিচাত আমি ৪৮টা প্ৰধানমন্ত্ৰীৰ আৱাস গৃহৰ শুভাৰম্ভ কৰিবলৈ লৈছো আপোনালোকে জানে যে যাৰ আচলতে নিজৰ ঘৰ থকা জায়গা আছিল বা ঘৰ নাই তেনে লোককে আৱাস গৃহ দিয়া হৈছে কিন্তু এই সকল লোকৰ মাটিও নাই ঘৰো নাই তেনে লোকক আমি ৪৮টা পৰিয়াল পোন প্ৰথমতে ইয়াত মাটি একঠাকে দিবলৈ বিচাৰিছো আৰু তেওঁলোকক একোটাকে ঘৰ লগত লেট্ৰিন বনাই দিবলৈ ঠিক কৰিছো আজি আমাৰ মাজত জনস্বাস্থ্য বিভাগ মানে বিদ্যুৎ বিভাগ বন বিভাগ তাৰ পিছতে আমাৰ ব্লক ৰাজহ বিভাগ সকলোৱে আছে আমি তেখেতসকলৰ বিভাগীয় যিখিনি জনস্বাস্থ্য বিভাগৰ তৰফৰ পৰা পানী লাইট সকলোখিনিৰে ইয়াত এষ্টিমেট কৰি এই কামখিনিও আমি ততাতৈয়াকৈ কৰিবলৈ আজি ইয়াত আলোচনা জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰ কলিয়াবৰত ৪৮টা পৰিয়ালক মাটি প্ৰদান চৰকাৰৰ চৰকাৰী গৃহ আবণ্টন ব্যৱস্থা পৰিয়াল কেইটালৈ ৪৮টা পৰিয়ালক এককঠাকৈ মাটি প্ৰদান কৰে আধাৰশিলা স্থাপন অনুষ্ঠানৰ লগতে সংগতি ৰাখি শাকমুঠি চাহ বাগিচাত প্ৰায় ৫ শতাধিক ৰাইজৰ উপস্থিতিত এখন মুকলি সভা অনুষ্ঠিত হয় উল্লেখযোগ্য যে ভূমিহীন ৪৮টাকৈ পৰিয়ালক এককঠা মাটি প্ৰদান কৰে অসম চৰকাৰে ভাষণ প্ৰসংগত মন্ত্ৰী কেশৱ মহন্তই কয় যে নতুনকৈ শাকমুঠিত হ'বলগীয়া ৪৮টা আৱাস গৃহসহ এখন গাঁও আদৰ্শ গাঁও স্থাপনৰ লক্ষ্য স্থিৰ কৰাৰ লগতে যাতায়াত চিকিৎসা ব্যৱস্থাও উন্নত কৰাৰ পৰিকল্পনা হাতত লয় আৰু অনুষ্ঠানত উপস্থিত থাকে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি তথা নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত বিতুপন নিয়োগ কলিয়াবৰৰ পৰা আশিষ কুমাৰ শইকীয়াৰ ৰিপৰ্ট টাইমছ নিউজ টুডে